মোৰ কাৰণে এইটো বৰ আশ্চৰ্যকৰ ঘটনা কিয়নো কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই পঞ্চায়ত নিৰ্বাচন লাগে চিঞৰি আছিল কিয়নো তেখেতে পঞ্চায়ত নিৰ্বাচন নহলে কোৰ্টলৈ যাম বুলি কৈ আছিল সেটো মোৰ কাৰণে এটা বৰ ডাঙৰ ৰহস্যজনক ঘটনা কাৰণ সকলো মানুহে জানে যে পঞ্চায়ত নিৰ্বাচনত সদায় শাসক দল জয়ী হয় আৰু সেই কাৰণে শাসক দলে পঞ্চায়ত নিৰ্বাচন পাতিব খোজে বিৰোধী দলে সেটোত ইন্টাৰেষ্ট নিদিয়ে কিন্তু কিবা এটা ৰহস্যজনক কাৰণত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন পাতিবই লাগিব নহলে কোৰ্টলৈ তেওঁলোকে যাব বুলি সাংঘাতিক ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল যেটো কাৰণত আমি দেখিবলৈ পালো যে খৰধৰকে বিজেপিয়ে ইলেকশ্যন পাতি দিলে আৰু সেই সময়খিনিত আমি বিৰোধী দলবিলাকে আচলতে এই পঞ্চায়ত নিৰ্বাচনটোৰ কাৰণে তেনেকে প্ৰস্তুত নাছিল গৌৰৱ গগৈৰ সমষ্টিত বেয়া ভূপেন বৰাৰ সমষ্টিত বেয়া অখিল গগৈৰ সমষ্টিত বেয়া দেৱব্ৰত শইকীয়াৰ সমষ্টিত বেয়া বিজেপিৰ ভাল য'ত বিজেপিৰ ভাল তাত বেলেগবিলাকৰ বেয়া এই স্বাভাৱিক কথাটোক ডাঙৰ কৰি থাকিটো লাভ নাই যি কি নহওক পঞ্চায়ত নিৰ্বাচনে আনিব পৰা আটাইতকৈ ডাঙৰ ঢৌ অৰ্থাৎ এখন চৰকাৰ থকাৰ পাছত আহিব পৰা আটাইতকৈ ডাঙৰ ঢৌটোৰ কথা এবাৰ পঞ্চায়ত নিৰ্বাচনে আমাক মনত পেলাই দিলে গতিকে এতিয়া আমাৰ ইয়াৰ পৰা শিক্ষা ল'বলগীয়া শিক্ষাটো হ'ল যে আটাইতকৈ ডাঙৰ ঢৌ আহিলে কেনেকৈ সেই ঢৌৰ পৰা বিৰোধী পক্ষই বাচিব পাৰিব কেনেকৈ শাসক দল বিজেপিক প্ৰতিহত কৰিব পাৰিব 2026 চনত তাৰ ষ্ট্ৰেটেজি নিৰূপণ কৰাটো হ'ল আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম এই মুহূৰ্তত মই ৰাইজৰ দলে এটাই কথা ক'ব খুজিছো যে আমি ৰাইজৰ দলে আজিৰ দিনটোৰ পৰাই সমগ্ৰ অসমত নিজৰ সাংগঠনিক কাম-কাজবিলাক আৰম্ভ কৰিছো এবাৰ আমি কংগ্ৰেছৰ কাৰণে আৰু ৰৈ নাথাকো আমি আমাৰ নিজৰ কাম কৰিম যিদিনা কংগ্ৰেছে ভাবিব যে আমি বিৰোধী একলগ হ'ব লাগে সেদিনা আমি একলগ হ'ম আমি একলগ হোৱাৰ পক্ষত কিন্তু এবাৰ আৰু আমি কংগ্ৰেছৰ বিৰোধী একলগ হ'ব লাগে বুলি চিঞৰি নাথাকো কাৰণ আপোনালোকে দেখিছে যে 2021 চনৰ উপনিৰ্বাচনটোত আমি একলগ হ'বলৈ কৈছিলো 2024 চনৰ এমপি ইলেকশ্যনটোত আমি একলগ হ'বলৈ কৈছিলো 2024 চনৰ আকৌ উপনিৰ্বাচনটোত আমি সকলো বিৰোধী দল একলগ হ'বলৈ আহ্বান জনাইছিলো আৰু 2025 চনৰ পঞ্চায়ত নিৰ্বাচনতো আমি সকলো বিৰোধী দলক একলগ কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু কংগ্ৰেছ দলে এই আটাইকেইটা নিৰ্বাচনতে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিল আৰু এবাৰো পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে অকলে খেলাৰ সিদ্ধান্ত লৈছিল গতিকে এতিয়া ৰাইজৰ দলৰ সিদ্ধান্ত হ'ল যে আমি আৰু কংগ্ৰেছ দলক অনুৰোধ নকৰো যদি কংগ্ৰেছ দলে সব প্ৰণোদিতভাৱে বিৰোধী ঐক্যমঞ্চৰ কাৰণে আগবাঢ়ি আহে তেতিয়াহে আমি ৰাইজৰ দলে কথা পাতিম আমাৰ পিনৰ পৰা কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নহয় আমি আমাৰ নিজৰ সাংগঠনিক কাম-কাজ গোটেই অসমতে এবাৰ কৰি যাম 2025 চনৰ পঞ্চায়ত নিৰ্বাচনে আমাক সমগ্ৰ অসমত আমাৰ যে গণভিত্তি আছে সেটোকে প্ৰতিপন্ন কৰিলে সমগ্ৰ অসমৰ বিভিন্ন ঠাই মানুহৰ আমাৰ প্ৰতি যে মৰম আছে সেটোকে প্ৰতিপন্ন কৰিলে সমগ্ৰ অসমৰ সকলো জাতি আৰু সকলো ধৰ্মৰ মানুহৰ মাজত ৰাইজৰ দল যে আছে সেটোকে প্ৰতিপন্ন কৰিলে গতিকে এতিয়া আৰু আমি পিছহুকি নাচাওঁ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে ৰাইজৰ দলে স্বতন্ত্ৰভাৱে নিজৰ কাম-কাজ আগবঢ়াই লৈ যাব স্বতন্ত্ৰভাৱে নিজৰ কাম-কাজ আগবঢ়াই লৈ যাওঁতে বিৰোধী ঐক্যমঞ্চৰ পিনৰ পৰা বা কংগ্ৰেছ দলৰ পিনৰ পৰা যিদিনাই আমাৰ প্ৰতি কল আহিব আহ্বান আহিব যে একলগ হ'ব লাগে আমি সেইদিনাই একলগ হ'ম কিন্তু আমি নিজাববীয়াকে আৰু কংগ্ৰেছৰ একলগ হ'বৰ কাৰণে অনুৰোধ কৰি নাথাকো আমি ৰাজহুৱাকে এই কথাটো জনাই দিছো আৰু এতিয়াৰ পৰা আমি তেনেকৈ আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো মানে কংগ্ৰেছেটো 4বাৰ ঠগিলে সেইটো কথা কনফাৰ্ম কিন্তু সেইবিলাকক লৈ আমি কথা পাতি থাকিবলৈ সময় নাই এতিয়া আমি যদি 2026ত যদি একলগ হওঁ তেতিয়াহলে বুজাবুজিৰ ভিত্তিত কৰিম আমি আগবাঢ়ি গৈ কেতিয়াও বুজাবুজি এবাৰ নকৰো আমাৰ পিনৰ পৰা ষ্টপ তেওঁলোকে আগবাঢ়ি আহিলে আমি বুজাবুজি কৰিম আৰু যদি বুজাবুজি নহয় তেতিয়াহলে 126 খনৰ ভিতৰত 126 খনত ৰাইজৰ দলে কেণ্ডিডেট দিব অকল সংখ্যালঘু সংখ্যাগুৰু নহয় সমগ্ৰ অসমৰ 126খন আসনক টাৰ্গেট হিচাপে লম 126খন আসনত খেলি লৈ যদি 40খন আসনো পাও তেতিয়াহলে আমাৰ কাৰণে স্বৰ্গ ঢুকি পোৱাৰ নিচিনা হ'ব প্ৰথম ইলেকশ্যন খেলিম ন জেলৰ পৰা ওলোৱাৰ পাছত ৰাজনৈতিক দলটো খোলাৰ পাছত 2026তে প্ৰথমটো ইলেকশ্যন খেলিম আৰু তাৰ আগতে পঞ্চায়ত ইলেকশ্যনটো প্ৰথম খেলিছিল পঞ্চায়ত ইলেকশ্যনত আমি আন সকলো বিৰোধী দলতকৈ ভাল কৰিছো আপোনালোকে চাওক পাৰ্চেন্টেজটো উলিয়াইছিলে আপোনালোকে গম পাব গতিকে মই ভাবো যে আমাৰ ফলাফল ভাল না শিৱসাগৰত খেলিম আৰু শিৱসাগৰৰ ৰাইজৰ ওচৰলৈ যাম আৰু মই নিশ্চিত যে শিৱসাগৰৰ মানুহে ৰাইজৰ দল বা অখিল গগৈৰ বাহিৰে বেলেগ কাকো মৰম নকৰে মই নিশ্চিত এতিয়াতো অখিল গগৈ পঞ্চায়তত উঠা নাই ন আৰু মই নিজে ভালকে কেম্পেইনো কৰা নাই শিৱসাগৰত আপোনালোকে খবৰ লওক 3 দিন আছো শিৱসাগৰ গোটেই অসমত ঘূৰি আছো কাৰণ মই জানো যে পঞ্চায়ত ইলেকশ্যনত বেছি ভাল ক'তো বিৰোধী দলৰ নহয়
গতিকে আমি এই সময়খিনিত বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আমাৰ দলৰ বিস্তাৰ সাংগঠনিক বিস্তাৰ কৰিব কৈছিলোঁ য'ত য'ত নাই আৰু যি জনগোষ্ঠীৰ মাজত নাই আপোনালোকে ইণ্টাৰেষ্টিং আপোনালোকে নিজে চাওক যে কোচ ৰাজবংশী মানুহৰ মাজত আমি 2খন আসন পালোঁ বঙাইগাঁৱত আপোনালোকে নিজে চাওক যেনেকৈ মুছলমান মানুহৰ মাজত পাইছোঁ তেনেকৈ ট্ৰাইবেল মানুহৰ মাজত পাইছোঁ গতিকে ইণ্টাৰেষ্টিং ন আমাৰ সেইকাৰণে আমি বিকাশটো আগতে অকল শিৱসাগৰত আমি কনচেনট্ৰেট কৰিছিলোঁ এতিয়া অসমৰ সকলো জনগোষ্ঠীৰ মাজত সকলো জিলাৰ মাজত বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে আদৰি লৈছে যদি আপোনালোকে ফলাফল উলিয়াবলৈ চেষ্টা কৰে পাৰ্চেণ্টেজ উলিয়াবলৈ চেষ্টা কৰে তেতিয়াহ'লে বিজেপিৰ পাছতে আটাইতকৈ ভাল ৰিজাল্ট কৰা পাৰ্টিটোৰ নামেই নিশ্চয় ৰাইজৰ দল হ'ব